আলাইকুম নমস্কাৰ। তাৰমানে মই চাবান আপোনালোকে চিনি পায়, মই IUDFৰ কেণ্ডিডেট আছিলোঁ বিলাসীপাৰাৰ যোৱা বিধানসভা ইলেকশ্যনত। তাৰমানে কেইদিনমান ধৰি ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগম আৰু IUDF দলৰ কণ্টেণ্ট ক্ৰিয়েটাৰ নুৰৰ এটা ভিডিঅ' চালোঁ, সেইটো বহুত ভাইৰেল হৈ আছে। তাত দেখা গৈছে যে সন্মানীয়া বিধায়িকা বাইদেৱে নুৰক কৈ আছে যে নজৰুল কি তোৰ বাপ হয়। এতিয়া নুৰে কি কৈছে তেওঁক বা কি ভিডিঅ' বনাইছে, আজিকালি আপোনালোকে জানে প্ৰত্যেকটো দল সংগঠনৰ ছ'চিয়েল মিডিয়া একাউণ্ট থাকে। UDFৰ আছে, BJPৰ আছে, কংগ্ৰেছৰো আছে। এতিয়া বোকা চতুৱা ৰাজনীতিটো এটা চলিয়ে থাকে। এইটো পাৰ্টিৰ নেতাক এইটো পাৰ্টিয়ে কৈছে, ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। এইটো এটা ৰাজনীতিৰ এইটো এটা ট্ৰেন্ডছ আহিছে, কৈয়ে থাকে। নুৰে কি কৈছে সেইটো লৈ আমাৰ কথা নাই, নুৰক তেওঁ ভালকে বুজাইছে বা কি কৈছে ভাল কথা যে ভাইটি এইটো ক'ব নালাগে। কিন্তু তেওঁ ষ্টাৰ্টিঙতে দেখা পালো যে নজৰুল কি তোৰ বাপ হয়। কাৰণ এইটো আমি একদম জল পট আমি অনুমান কৰিছো এইটো MLA নজৰুল হককে তেওঁ টাৰ্গেট কৰি কথাটো কৈছে। গতিকে ইমান দিন আমি শান্ত হৈ আছিলো, চুপ হৈ আছিলো, আমি একো কথা পাতা নাই বা একো কোৱা নাই। যোৱা 1 বছৰ হৈ গ'ল, আপনার জিলা পরিষদর ইলেকশন হল, পঞ্চায়েত ইলেকশন হল, জিলা পরিষদ গঠন হল, ধুবুৰী সমষ্টিত ধর্মশালা আঞ্চলিক পঞ্চায়েত গঠন হল, তাৰপিছত MLA টিকেট হল, MLA ইলেকশন হল, প্ৰতিদ্বন্দ্বী আছিল AIUDFৰ নজৰুল হক আৰু কংগ্ৰেছৰ বেবী বেগম, ইলেকশনো হৈ গ'ল। জনাদেশ, ৰাইজে জনাদেশ দিছে, ৰাইজৰ জনতাই ৰাজনীতিত জনাৰ্দন, ৰাইজৰ জনাদেশ আমি মানি লৈছো। তেওঁ আমাৰ ধুবুৰী সমষ্টিৰ সন্মানীয় বিধায়িকা, তেওঁক সন্মান দিয়াটো প্ৰতিটো ভোটাৰৰ নৈতিক দায়িত্ব বুলি এইটো আমি অনুভৱ কৰো, ঠিক আছে। কিন্তু তেওঁ ইমান তললৈ নামি সিদিনা নুৰক কি কৈ আছিল, নজৰুল কি তোৰ বাপ হয়। গতিকে নজৰুল কাৰ বাপ হয় এই বস্তুটো এতিয়া বেবী বেগমে বাধ্য কৰালে আমাৰ মুখখন খুলিবলৈ, বিশেষকৈ মোৰ মুখখন। চাওক 2025ত জিলা পৰিষদ কৈছে, মানে আমি এটা জাষ্ট এটা ভয় দেখা হৈছিলো মেম্বাৰ বিলাকক যে আপোনালোকে ভোট নিদিলে ইমান পইচা ললে, পিছত কি ওলাইছে বাইদেউ কিবা মাৰ্কিং দিব লাগিব নেকি, তেনেহলে মোক জনাব। তাৰপিছত আকৌ মোক লিখিছে, মানে কংগ্ৰেছৰ এটা বনাই দিছিল আপোনাৰ কিবা চেল, আমিতো নাজানো, কংগ্ৰেছটো আমি বাদ দিলো। এইটো যেনেকুৱা কংগ্ৰেছৰ এটা চেল বনাই দিছিল, এইটা দিছে কমিটি মানে CO সারেন সিওরটি যায়া ব্যালট পেপার দেখবে পারলে তার আগত নজরুল ভাইক কন আর ব্যালট গুলা ঠিক করে দেন, নালে মুই যাতে না ফাঁসুন। তারপরে আরেকটা আছে নজরুল ভাইয়ের মুখপান এই নাম্বারত ফোন করার জন্য, এটি আছে সব মুই বের করে দিই। তারপরে মুই কিছু নজরুল ভাই তো কাকু ফোন টোন না করে অত, পরে মুই এই যে দেখেন MLA ডিপি এটা, আর এটা হলে যে বেবির বেটির ডিপি। হ্যাঁ, মুই কনফারেন্স করছি, মই কি মার্কিং দিম তাতে তো এটা কিবা মার্কিং দিব লাগে এনেকুৱা কৈ আছিল। তেতিয়া মোক মানে সুধিছিল, আপোনালোকে কথাটো বুঝক, মানে ই যে হোৱাটছএপত যে মোৰ লগত যে চাট বিলাক হৈছিল, এই চাট বিলাকত বিভিন্ন ধৰণৰ কথাবাৰ্তা আছে, বিভিন্ন ধৰণৰ ডিসকাশন আছে, মানে থ্ৰু দ্যাট এইটো ডিসকাশনৰ পৰা আপোনালোকে গোটেইখিনি বস্তু উপলব্ধি কৰিব পাৰে। আৰু মইতো এটা কথা কৈ আছো যে তেওঁ কোরআন শরীফত হাত দি কওক যে তেওঁ কোৱা নাই, তেওঁৰ মোবাইলৰ পৰা 45,000 মোলৈ কিয় পঠাইছিল, তাৰ লগত মোৰ কোনো ব্যবসা আছে নেকি? তো গতিকে এটা কথা হল যে হয় জনাদেশ দিছে, UDF আমি হাৰিছো, কংগ্ৰেছ জিকিছে, আমি মানি লৈছো। এতিয়া এটা টাইমত UDFৰ ভাল আছিল, কংগ্ৰেছে সব হাৰিছিল। তো গতিকে এইটোতো ট্ৰেন্ড চলিবই, কোনোবাই কারবার পাওয়ার থাকিব 5 বছর, কারবার না থাকিব। কিন্তু ব্যক্তিগতভাবে নজরুল হকক কিয় অপমান করা হয়? ই নিজে নজরুল হক তো নুরর তো বাপ নহয়, ইয়ারে বাপ হয়, নহলে নজরুল হকৰ ইন্ডাস্ট্রিলৈ কিয় গৈছিল, নজরুল হকৰ পৰা কিয় টকা লৈছিল, কিয় ক্রস ভোটিং কৰিছিল, কিমান গাদ্দার কংগ্রেছৰ। আজি কংগ্রেছৰ মই গৌরব গগৈক আমি কি কম নেকি যে গৌরব গগৈ কি তোর বাপ হয় নেকি? তো আজি দেখা যায় যে কংগ্রেছৰ আপোনালোকে জানে যি অৱস্থা হৈছে, টকা পইচা একো নাই, তাৰ মানে বুঝা যায় যে কংগ্রেছে ৰাইজৰ পৰা ভোট লৈ জিকি আহি আকৌ সেই মেম্বাৰ বিলাক যায় বেলেগ দলৰ পৰা পইচা লৈ বিক্ৰী হয়। আজি নগাঁও ইলেকশন আছে,
আপোনালোকে জানে পদ্মুত বৰদলৈ বিক্ৰী হৈ বিজেপিলৈ গৈ গুচি গ'ল। খালি নগাঁও ইলেকশ্যনত কংগ্ৰেছক ভোট দিব মানে আল্টিমেটলি কংগ্ৰেছৰ কেণ্ডিডেট গৈ বিক্ৰী হ'ব ক'ৰবাত। তাৰমানে এইটো গৌৰৱ গগৈ এণ্ড কোম্পানী সিহঁতে এটা বিজনেছ কৰি আছে, এইটোৱে যেন লাগি আছে। আৰু কি ক'ম কওক? আচ্ছা, সেইটোৱে মই আপোনালোকক সাংবাদিক বন্ধু কমিটি বনাইছিল। চিঅ'তা ছাৰত তাত তদন্ত কৰিব লাগিছিল, ডিচিৰ তাত তদন্ত কৰিব লাগিছিল। যদি তদন্ত হল হয় তেনেহলে ক্ৰছ ভেটৰিং কৰাজনী কেনেকে টিকেট পায়? যদি তদন্ত আচলতে তদন্তৰ নামত যদি তদন্ত হলে হয় তেনেহলে যিয়ে ক্ৰছ ভোটিং কৰিছে বেবী বেগমে পইচাৰ কাৰণে ক্ৰছ ভোটিং কৰিছে, ক্ৰছ ভোটিং কৰি আলী আকবৰ মিয়াৰ মিছেছৰ বনাৰ টাইমত নজৰুল হকৰ পৰা পইচা লৈছে, আকৌ যাক বনোৱা নাই দলীয় যেটো সতীত্ব আছিল যেটো কেণ্ডিডেট তাৰো পৰা পইচা লৈছে, দুই ফালৰ পৰাই পইচা লৈছে। আৰু এইবিলাক পইচা দি তেওঁ এতিয়া টিকেট আনি আকৌ এমএলএ এইটো খৰচ বিলাকতো ইয়াৰ পৰাই কৰিব পাৰিছে, এইটোতো জল জল পট। আৰু মইতো আপোনাক কৈছো যে বেবী বেগম তাৰ হাজবেণ্ডে চেলেঞ্জ কৰি কওকচোন যে টকা লোৱা নাই, তাৰ বেটি জামাই আছিল। আৰু এইবিলাকত বহুত এইবিলাক সব কল ডিটেইলছ। এতিয়াতো মই কল ৰেকৰ্ডিং কৰা নাই, এনেকুৱা নহয়, মই কেতিয়াও কাৰো কল ৰেকৰ্ডিং নকৰো। আৰু এইবিলাক সব হোৱাটছএপৰ চাৰ্ট আছে। আপোনালোকে আজিকালিতো আপোনালোকে সাংবাদিক বন্ধু বিলাকে অলপ পুলিচত গ'লেও আপোনালোকে নাম্বাৰ বিলাক পাব পাৰিব, কোনে কাক কি কল কৰিছে। তাৰ নিজৰ একাউণ্টৰ পৰা মোক এই যে পইচাটো আমি এই এপি মেম্বাৰৰ কাৰণে পইচা দিছিলো, এপি মেম্বাৰক নাকি পইচা দিয়া নাই। যেতিয়া মই গালি পাৰিলো এই বেবী তুমি এপি মেম্বাৰক পইচা দিয়া নাই, তেতিয়াই তাক 50,000 টকা দিব লাগে। তেতিয়া 5,000 টকা ৰাখি 45,000 টকা মোৰ একাউণ্টতে দিছে। এইটো জল জল পট। সেইটো আমি নাজানো, এতিয়া কংগ্ৰেছ দলৰ সিহঁতে ভিতৰুৱা কথা, ওপৰলৈ গৈছে নগৈছে এইটো মই ক'ব নোৱাৰো। কিন্তু বেবী বেগমে টকা লৈছে, ক্ৰছ ভোটিং কৰিছে। বেবী বেগমক আমি একো কোৱা নাই, বেবী মোক বহুত ৰিকুৱেষ্ট কৰিছিল। কিন্তু মই আজি আপোনালোকৰ জৰিয়তে কওঁ বেবী তুমি এমএলএ হৈছা ভাল কথা, আৰু হোৱা, তুমি ৰাইজৰ কাম কৰা। কিন্তু তুমি কিয় যেই নজৰুল হকে তোমাক টকা দিলে, যেই নজৰুল হকক তুমি ইমান কলা যে মই টিকেট নাপালে কিন্তু মই আপোনাৰ লগত থাকিম, জুৱেলে টিকেট পালে মই আপোনাক হেল্প কৰিম, অমুক কৰিম তমুক কৰিম। ওয়েৰেজ তুমি জিলা পৰিষদ বনোৱাতে ইউডিএফক ক্ৰছ ভোটিংও কৰিলা। ইলেকশ্যনৰ টাইমত নজৰুল হকে ইচ্ছা কৰিলে এইবিলাক বস্তু আনিব পাৰিল হয় না নাই কওকচোন? কিন্তু নজৰুল হকৰ মহান অনুভৱতা হয় হয় আমাৰ টকাৰে চাওক, এইটো মই তেতিয়া নিজে ইলেকশ্যন খেলি আছিলো। টিকেট পোৱাৰ পিছত কাবাৰ পৰা টকা লৈছে নলৈছে এইটো মই নিজে দেখা নাই। যিটো মই যিবিলাক দিম ভাই একদম মানে প্ৰুফ, উইদাউট প্ৰুফ মই কথা নাপাতো। মোৰ লগত কথা হৈছিল, মোৰ ঘৰত যাব বিচাৰিছিল, পিছত আৰু কিছুমান পইচা বাকী আছিল, পিছত মানে চেয়াৰমেনক বহুত প্ৰেছাৰ দিছিল। এই জিলা পৰিষদ ইলেকশ্যন হোৱাৰ পিছতো অলপ পইচা লৈছিল, নলোৱা। তো এতিয়া আৰু এইটো কথা হল যে এটা মানে বিধায়িকা হৈ ইমান তললৈ নামি কোনোবাক ইমান বেয়াকে গালি পাৰিব নাপায় এই বস্তুটো। কাৰণ আপুনি কেনেকুৱা আপুনি নিজে জানে না, যে মই বেলেগক মই নজৰুলক বাপ বাপ কৈ আছো, নজৰুলতে মোৰ সব ঘটনাবিলাক জানে। আৰু কোনোবাই মাংস বিক্ৰী কৰি খাইছে, কোনোবাই কাৰ ঘৰত বৰ্তন ধুই খাইছে। আজি আনোৱাৰা বাইদেউ আছে ইয়াতে, আনোৱাৰা থাকে, কালি এমএলএ হ'ব পাৰে। এতিয়া আমি কংগ্ৰেছ কৰিছিলো, আব্দুল হামিদৰ ঘৰত যে বৰ্তন মাৰিছে বা মেড সাৰ্ভেন্ট আছিল, এইটোতো জল জল পট হাইদা সবে জানে, এইটোতো আৰু কথা নহয় না। গতিকে কাৰো পাৰ্চনাল এটা কাম কৰি খাইছে, চুৰিটো কৰি খোৱা নাই না মানুহজন। যি নহওক তাক কিবা বুজনি দিছে ভাল কথা। আৰু এইটো ধুবুৰীৰ কাৰণে, ধুবুৰীটো আমাৰ হেডকোৱাৰ্টাৰ সমষ্টি, এইটোৰ পৰা ইমান সৰু সৰু কথাবিলাক ছচিয়েল মিডিয়াত ভাইৰাল হৈ থাকে। এনে আপোনালোকে জানে যে আমাৰ মানুহখিনি ধুবুৰীখিনিক এইটো চৰকাৰে মিয়ালে অমুক তমুক বহুত কিবা কিবি তুচ্ছ তাচ্ছিল্য কৰে। আকৌ এইবিলাক কথালৈ যেতিয়া ছচিয়েল মিডিয়াটো ভাইৰেল হৈ থাকিব, তো আমাৰ অহা প্ৰজন্মৰ নৱ প্ৰজন্মৰ ষ্টুডেন্ট বিলাক, তাৰপিছত শিক্ষিত সমাজে তেতিয়া ভাবিব যে আমি কাক বিধায়িকা বনালো। আৰু এনেকুৱা যদি হয় তেনেহলে বস্তুটো বেয়া এটা প্ৰভাৱ পৰে। গতিকে মই আজিৰ ডেটত আপোনালোকৰ চবকে মই অনুৰোধ কৰিছো, কন্টেন্ট ক্ৰিয়েটাৰ বিলাককো কম, মই এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছো যে কোনো কাকো বেয়াকে মানে পাৰ্চনাল হিট কৰিব নালাগে, যি যাৰ কাম কৰি থাকিব লাগে। আৰু কোনে কি চৰিত্ৰৰ সেইটো যি নিজৰ পৰিচয় দিব, সময়ত আমিও যিটো আমি এটা প্লাটফৰ্ম AIUDF আছো, মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত। আপোনালোকে দেখিছে মৌলানা বদৰুদ্দিন আজমল, মুজিবুৰ ৰহমান দুজন এমএলএ,
এতিয়ালৈকে উচ্ছেদ লৈ যি লৈ বিধানসভাত এটা বলিষ্ঠ নেতৃত্ব দি আছে। গতিকে সিহঁতৰ লগত আমি থাকিম, দলৰ লগত আছো। আৰু অহা দিনত যাতে আমাৰ নেতা নজরুল হকৰ বিরুদ্ধে বা নজরুল হকৰ নাম লৈ বেবী বেগম যাতে কোনো কুট মন্তব্য নকৰে, কারণ বেবী বেগম হব পাৰে জনাদেশ আজি দিছে বেবী বেগম MLA হৈছে, বাট নজরুল হক এন্ড বেবী বেগম ইজ হেল এন্ড হেভেন ডিফারেন্স। বন্ধুবিলাক জানে। আৰু বেবীৰ লগত মোৰ কোনো বিজনেছ নাই, কোনো একো নাই। তেওঁৰ লগত ইমান কৰেছপন্ডেন্স মোৰ কি কাৰণত? গতিকে তেওঁ ক্ৰছ ভোটিং কৰিছে, কংগ্ৰেছত থাকি কংগ্ৰেছৰ গাদ্দাৰী কৰিছে। মই কংগ্ৰেছত আছিলো, আপোনালোকে জানে, সুদীৰ্ঘ 35 বছৰ কংগ্ৰেছ কৰিছিলো। তাততো মই গাদ্দাৰী কৰা নাই, মোৰ ভাল পোৱা নাই, মই ওলাই গৈছো, ৰিজাইন দিছো। কিন্তু দলত থাকি দলৰ গাদ্দাৰী। এই মহিলাজনীয়ে চাওক, জিলা পৰিষদত ক্ৰছ ভোটিং কৰি কংগ্ৰেছৰ জিলা পৰিষদটো হ'ব নিদিলে। তাৰপিছত আকৌ তেওঁ MLA টিকেট পালে। যেতিয়া তেওঁ পইচা লৈ আছিল নজরুল ভাইৰ পৰা বুজুন সংখ্যক ইমানে ধন লৈছিল যে সেই ধন দি আজি ইলেকশন খেলিবলৈ তেওঁ সক্ষম হৈছিল। সেই ধনটো দি যে ক্ৰছ ভোটিং কৰিছিল, তেতিয়া এই এতিয়া কংগ্ৰেছৰ আকৌ সোমাইছে আলতাফ, ভাইস প্ৰেসিডেন্ট আছিল যে জিলা পৰিষদৰ। আলতাফে কৈছিল, তেতিয়া আলতাফো আমাৰ লগত আছিল এইটো মানে মেনেজমেন্টত। আলতাফে কৈছিল যে নজরুল ভাই কৈছিল যে ভাই বেবীক ইমান টকা দিয়া হল, বস্তুটো অলপ এটা ক্লু ৰাখিব লাগিছিল। তেতিয়া নজরুল ভাই কৈছে যে কাৰণ কালি আপোনাৰ বিৰুদ্ধে ইলেকশন লড়িব পাৰে টিকেট পাই। নজরুল ভাইৰ মহান অনুভৱতা আপোনালোকে চাওক। তেওঁ কৈছিল যে চাওক চাবানা, এইবিলাক একো নকৰিবা, বেবীৰ যদি কপালত যদি MLA আছে, ভাগ্যত যদি আছে, কোনেও খণ্ডন কৰিব নোৱাৰিব। গতিকে তেওঁ আমাৰ UDF দলক সহায় কৰিছে, তেওঁ UDFৰ চেয়াৰমেন বনাওঁতে ক্ৰছ ভোটিং কৰিছে। গতিকে তেওঁক আমি ডিস্টার্ব নকৰিম, তেওঁক সসন্মানটো দিয়াটো আমাৰ নৈতিক কৰ্তব্য। তেওঁৰ কপালত যদি আছে তেওঁ হ'ব। আৰু চাওক, এই যে ইলেকশন পিৰিয়ডটো গৈছে, নজরুল হকৰ জায়গাত আপনি মই আমালোকে হলে কি কৰিলো হয়, তেওঁক আমি নেকেট কৰিলো হয় ৰাইজৰ ওচৰত, যে ৰাইজে কংগ্ৰেছক তোমাক ভোট দিছিল জেপি মেম্বাৰ হিচাপে, হা হৈৰেছ তুমি মতিচুৰৰ জেপি মেম্বাৰ হৈ তুমি ভোটটো বিক্ৰী কৰিছা UDFৰ ওচৰত, হা। কিন্তু নজরুল ভাই কিন্তু এইবিলাক কাম কৰা নাই। তাৰপিছতো নিৰ্বাচন গুচি গল। চাওক, তেওঁৰ নেতৃত্বত আমি এতিয়া কোনবাই আলি আকবর মিয়াৰ বৌ মিছেছ আছিল, তেওঁ কাক কেনেকে মিলাইছে এইটো তেওঁৰ কথা। কিন্তু মই যে বেবীক মিলাইছিলো এইটো 100% কথা হ'ব না। আনৰ কথা কৈতো ধন লোৱা নাই, তেওঁ মই কৈছো AP মেম্বাৰৰ কথা কৈছো, যেটো আপোনাৰ পাটামাৰাৰ AP মেম্বাৰৰ কথা কৈছো। এইটোতো ধুবুৰী সমষ্টিৰ হয় না, তেওঁ নিজৰটোহে লৈছে। আৰু মই আৰু এটা কথা, আজি এটা কথা আৰু এটা কথা মই পাহৰি, এইটো পাটামাৰীৰ AP মেম্বাৰৰ পৰা কিমান টকা লৈছিল মই নাজানো একজাক্টলি, এটা সিহঁতৰ কাৰ লগত কথা পাতিছে, কিন্তু বুধন সংঘক একটা ধন লৈয়ে সাপোর্ট কৰিছে। আৰু এটা কথা মই আপোনাক কওঁ, আলতাফ হুছেইন ডাঙৰীয়া যে আছে, মই যেটো ইলেকশন খেলিছিলো আলতাফ হুছেইনৰ লগত মোৰ এদিন লগ হৈছিল চাপৰ এটা হোটেলত। আলতাফ হুছেইন মোক সুধিছিল যে বাইদেউ মোকতো চেয়াৰমেন আপোনালোকে পাতিব নিদিলে, আপোনালোকেতো ক্ৰছ ভোটিং কৰাইছিল, কোনে কোনে ক্ৰছ ভোটিং কৰিছিল? মই কৈছিলো আলতাফ ভাই মই এটা নামে জানো। আৰু এই বেবী বেগম ডাঙৰীয়ানী কুৰাণ শরীফত শপত খাই বলে আলতাফ হুছেইন মোক কৈছে যে কুৰাণ শরীফত শপত খাই কৈছিল যে মই জিলা পৰিষদত ক্ৰছ ভোটিং কৰা নাই, কাৰণ আলতাফ হুছেইনৰ জিলা পৰিষদৰ সাপোর্টৰ কাৰণে দলীয় মেম্বাৰ বিলাকক এটা গিফট হিসাবে হোক এটা খৰচ দিছিল। যেতিয়া আলতাফ হুছেইনে মেম্বাৰ হ'ব চেয়াৰমেন হ'ব পৰা নাই, তেতিয়া বেবী বেগমক প্ৰেছাৰ কৰিছিল যে আপোনালোকে আমাৰ মোৰ টকাখিনি ঘূৰাই দিয়ক। কিন্তু তেওঁ বোলে কৈছে যে মই কোরআন শরীফত হাত দি কৈছো মই আপোনাক ভোট দিছো। আপনি চাওক, মই আইনাল ভাই বেবী বেগমৰ হাজবেন্ড, মই আইনাল ভাইক মই এতিয়া এইটো সংবাদ মাধ্যমৰ জৰিয়তে মই বেবী বেগম এবং আইনাল ভাইক মই সুধিব বিচাৰিছো, আপোনালোকে কোরআন শরীফত হাত দি কব পাৰিব নেকি যে আপোনালোকে জিলা পৰিষদ বিক্ৰী কৰা নাই? আপোনালোকে কোরআন শরীফত হাত দি কব পাৰিব নেকি যে মোৰ পৰা পইচা লোৱা নাই? মই যি কথাবিলাক কৈছো এটা এটা কথা সত্য। আৰু বেবী বেগমে সেই জুন আৰু জুলাই আৰু আগষ্ট মাসৰ জিলা পৰিষদ নাহালৈকে কেনেকে পইচা লৈছে, কেনেকে আমাৰ লগত কৰেছপন্ডেন্স কৰিছে, তাৰ সব কেইটা ডাটা মোৰ হাতত আছে। তেওঁৰ যেটো এইটো এটা তেওঁৰ ছোৱালীৰ দি থকা DP দি থকা এটা মোবাইল, তেওঁৰ নিজৰ নম্বৰৰ পৰাও মোক ফোন কৰিছিল।
সেইটোৰো হোৱাটছএপ কলিঙৰ চবকেইটা লিষ্ট মোৰ ওচৰত আছে, আপোনালোকে বিচাৰিলে মই দিব পাৰিম। গতিকে তেওঁ বিধায়িকাৰ জেগাত থাকক, মই নকৰো, আমি নকওঁ যে তেওঁ ৰাইজে বনাইছে তেওঁক, কিন্তু নজৰুল হকক কিয় বাপ বুলি কয়? এপ্ৰক্স 17 কি 18 তাৰিখত, ডেটটো মোৰ মনত নাই, আলী আকবৰ মিয়াৰ মিছেছ ফৰিদা ইয়াছমিন মিয়া জেডপিচিৰ চেয়াৰমেন হৈছিল। অকল UDF এৰ আছিল মাত্ৰ 3টা মেম্বাৰ, আলী আকবৰ মিয়াৰ মিছেছ আছিল নিৰ্দলীয় মেম্বাৰ। UDF ৰ পৰা সমৰ্থন কৰি আমি তেওঁক জিলা পৰিষদৰ চেয়াৰমেন বনাইছিলো। তো সেইটো টাইমত কি হ'ল, এদিন বেবী বেগমে মোক ফোন কৰি ক'লে, যেতিয়া মানে চেয়াৰমেন গঠন হোৱা নাই সেই পিৰিয়ডটো, মানে এপ্ৰক্স 2025 জুন মাহ আৰু জুন মাহত বেবী বেগম মোক কণ্টেক্ট কৰিল যে মোৰ লগত দেখা কৰিব। তেওঁ মোৰ ঘৰত যাব বিচাৰিছিল, যি কি নহওক যোৱা নাই, কাৰণ যিহেতু মই UDF ৰ নেত্ৰী, তেওঁ কংগ্ৰেছৰ জেডপি মেম্বাৰ, আৰু জেডপি মেম্বাৰ বিলাকক ইতিমধ্যে ৰকিবুল হুছেইনৰ নেতৃত্বত গুৱাহাটী আৰু বেলেগ জেগাত শিফ্ট কৰি আছে, হৰ্চ ট্ৰেডিঙৰ এটা ভয় খাই আছিল সিহঁতে। তো যি নহওক বেবী বেগম মোক কণ্টেক্ট কৰিছিল। তাৰপিছত ৰথৰ মেলা আছিল, আমাৰ চাপৰগ্ৰাম জাম আছিল, যাব পৰা নাই, আৰু কৈছিল যে CCTV আছে ঘৰত, মই আপোনাৰ ঘৰত নাযাওঁ, আপুনি আহক। মই ওলাই আহিছিলো, আপোনাৰ বগৰীবাৰীৰ আনন্দ ধাবা যে আছে তাত বহি, তেওঁৰ গাড়ীতে বহি কথা পাতিছিলো। মই যে বেবী তই মাতিছ, কি কাৰণে মাতিছ মোক ক। কি ক'লে যে আপুনি নজৰুল ভাইৰ লগত কথা পাতক, আপুনি মই জিলা পৰিষদৰ চেয়াৰমেন, মই UDF ৰ পৰা হ'ব বিচাৰিছো, হয় মোক চেয়াৰমেন বনাওক, নহ'লে মোক পইচা দিব লাগিব, মই ক্ৰছ ভোটিং কৰিম। তো মই কৈছো ঠিক আছে, মই এইটো নজৰুল ভাই, আমাৰতো মেম্বাৰৰ দৰকাৰ আছে, মই নজৰুল ভাইৰ পৰা শুনি আপোনাক জানিবলৈ দিম, কিন্তু মই জনামতে প্ৰবাবলি আপুনি এন্টি ডিফেকশ্যন ল আছে, যিহেতু আপোনালোকে 10জন আছে মেম্বাৰ, আপুনি এজন ওলাই আহিতো আপুনি চেয়াৰমেন হ'ব নোৱাৰিব, আপোনাক হয়তো ছাপোৰ্ট কৰিব লাগিব পাৰে। ঠিক আছে, মই কথা পাতিম। তো সেই মৰ্মে মই বেবী বেগমৰ কথা পাতি মই আমাৰ সেইটো টাইমত সন্মানীয় বিধায়ক নজৰুল হকক মই জনাইছিলো যে তেওঁ আপোনাক লগ কৰিব বিচাৰে। কৈছে ঠিক আছে, তেনেহ'লে ইণ্ডাষ্ট্ৰীত লৈ আহিব। মই বেবী বেগমৰ হাজবেণ্ড আৰু বেবী বেগমক লগত লৈ মই ইণ্ডাষ্ট্ৰীত গৈছিলো। নজৰুল হকৰ যিটো ছাগলীয়াত ইণ্ডাষ্ট্ৰী আছে তাত গৈছিলো, নজৰুল ভাইৰ লগত তেওঁ কথা পাতিছিল। কথা পাতি কৈছে যে ভাই মই অতিষ্ঠ হৈ গৈছো, কাৰণ ৰকিবুল হুছেইনে আমাক দাম নিদিয়ে, মই এজন যোগ্য, মই জিলা পৰিষদৰ চেয়াৰমেনৰ মই যোগ্য। আলতাফ হুছেইন চাপৰৰ যিটো মানুহ, তেওঁৰ মিছেছ ৰেজিনা, তেওঁ ইট ভাটাৰ মালিক আলতাফ হুছেইন, ইট ভাটাৰ পৰা বুজুম পৰিমাণৰ ধন লৈ ৰকিবুল হুছেইন মোৰ নিচিনা বেবী বেগম মই যোগ্য, মোক ছাপোৰ্ট নিদি টকাৰ বিনিময়ত জুৱেলক লগত লৈ আলতাফৰ মিছেছ ৰেজিনাক প্ৰেচিডেণ্ট বনাই আছে। যাৰ কাৰণে ভাই এতিয়া মই তো দলটো এৰিব নোৱাৰো, যিহেতু এন্টি ডিফেকশ্যন আছে, মই ক্ৰছ ভোটিং কৰিম। তেওঁ এনেকুৱাও কৈছিল যে মই ৰকিবুল হুছেইনৰ পৰা ইমান অতিষ্ঠ, ভাই ইমান দিল্লীলৈ যোৱা অহা কৰে, তেওঁ প্লেন ক্ৰাছ হৈ মৰিলে খুব ভাল আছিল। তেতিয়া নজৰুল হক কৈছিল যে বেবী তোমালোকে ৰাজনীতি কৰা ঠিক আছে, কিন্তু কোনোবা মানুহক মৰাৰ কামনাটো কৰাটো কিন্তু বিৰাট বেয়া কথা, এইটো কথা তুমি উদ্ৰ কৰিব লাগে, এনেকেও কিন্তু নজৰুল ভাই কৈছিল। তো যি নহওক, তাৰপিছত এইটো চিলচিলাত বেবী অলৰেডি কথা পাতি আহিল। তাৰপিছত জিলা পৰিষদটোতো অলপ দেৰিকে হৈছে, আগষ্টত হৈছে। তেতিয়া আছিল আঞ্চলিক পঞ্চায়তৰ গঠন। তেতিয়া নজৰুল ভাই ক'লে বেবী তুমি যদি পাৰা 1-2টা মেম্বাৰ কংগ্ৰেছৰ পৰা যদি ছাপোৰ্ট কৰাই দিয়া, মই আঞ্চলিকটো গঠন কৰিম। সেই মৰ্মে বেবী বেগমৰ লগত খুব ক্ল'জ আছিল পাটামাৰীৰ মেম্বাৰ আমিৰ হুছেইন, তেওঁক বেবী কথা পাতি তেওঁৰ কাৰণে আমাৰ যাক প্ৰেচিডেণ্ট বনাইছে হবিবৰৰ মিছেছক, হবিবৰ মেম্বাৰ লৈ কোচবিহাৰত আছিল, ই মাৰুগঞ্জলৈকে গৈছে বেবী বেগম মোৰ লগত, হবিৰ লগত কথা পাতি পাটামাৰাৰ মেম্বাৰক ই মোৰ হাতত গৌৰীপুৰত দি গৈছে, টকাও লৈছিল। টকা লৈ তাৰপিছত টকাও তাক বোলে দিয়া নাছিল ল'ৰাটো, যি নহওক এইটো কৰিলে। তাৰপিছত জিলা পৰিষদৰ যে গুৱাহাটীত আছিল ৱাজেদ চৌধুৰীৰ হোটেল, দিচাং ৰিচৰ্ট, সোণাপুৰ, আলিপুৰদুৱাৰ এলিট হোটেল, কাবাইতাৰীত কোনোবা এটা হোটেল, য'ত আছিল যি হৈ আছিল প্ৰত্যেকটো কথা বেবী বেগম মোৰ জৰিয়তে নজৰুল ভাইক অৱগত কৰিছিল। কেতিয়াবা মোৰ হাতত ইয়াতে বহুত এভিডেন্স আছে, বেবী বেগমে যে নজৰুল হক বুলি নুৰৰ বাপ বুলি কৈছিল। আজি মই এইটো বস্তু আপোনালোকক সাংবাদিকক দিম, হোৱাটছএপ কলিঙৰ এইটো আছে, এইটো নজৰুল হকৰ লগত কিমান 7 মিনিটত 4 মিনিট 5 মিনিট
4 মিনিট 59 ছেকেণ্ড কথা পাতিছিল। মই কনফাৰেন্স কৰিছিলোঁ। এইটো যে বেবী নিউ, এইটো বেবীৰ ছোৱালীৰ ডিপি, আপোনালোকে চাব। বেবীৰ এইটো এটা নিউ নম্বৰৰ পৰা মোক কণ্টেক্ট কৰিছিল। তাত বহুত, যেতিয়া জিলা পৰিষদত ভোট দিব গৈছিল, মাৰ্কিংটো কি দিব, তাৰমানে আমি কৈছিলোঁ যে পইচা লৈছে বাট ভোট যদি নিদিয়ে, এই কেণ্ডিডেট বিলাকক নজৰুল ভাই কৈছিল, তোমালোকে যদি কোনোবাই ভোট নিদিয়ে আমি কিন্তু টকা লৈ কিন্তু পিছত কিন্তু আমি টকা ঘূৰাই ল'ম, কাৰণ তোমালোকে মাৰ্কিং দিব লাগিব। তেতিয়া বেবী মোক সুধিছিল মাৰ্কিংটো কি দিম, তাৰ মাৰ্কিংটো আছিল ডবল ডট, এইটোও লিখা আছে। তাৰপিছত কংগ্ৰেছে এটা কমিটি গঠন কৰি দিছিল, সেইটোও বেবী মোক জানিব দিছিল। এইবিলাক সব এভিডেন্স আছে। পাটামাৰী মেম্বাৰৰ নামত টকা লৈছিল, কিন্তু পাটামাৰী মেম্বাৰে টকা সিমানখিনি পোৱা নাই। পিছত মোক নজৰুল ভাই ফোন কৰি গালি দিলে যে বেবী অলপ টকা লৈ গ'ল, অথচ মেম্বাৰে টকা পোৱা নাই। এতিয়াই বেবীক 1 লাখ টাকা তাক দিব কাৰণে ই লগে লগে বেবী কি কৰিলে, মই বেবীক যেতিয়া গালি পাৰিলো যে বেবী তুমি তো মেম্বাৰক টকা দিয়া নাই, বেবী লগে লগ মোক তেওঁৰ একাউণ্ট দি 45,000 দিছে জুন মাহত। চাওক, বেবী বেগম হল কংগ্ৰেছৰ নেত্ৰী, মই হল UDF-ৰ নেত্ৰী। বেবী বেগম আর মই মানে আই হ্যাভ লেফট কংগ্রেস অলরেডি 2024